নমস্কাৰ সকলোৱে ওয়েট কৰি থকা ভাল খবৰটো আহি পাই গৈছে অলপ সময়ৰ আগতে সিটেটৰ ওয়েবসাইটত আপলোড হৈ গৈছে এটা বৰ ভাল লগা নটিফিকেশন যেটোত আমাক মাত্ৰ পৰীক্ষাৰ ডেটটো জনাই দিছে যে অহা 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে হ'বলৈ গৈ আছে সিটেট পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে পেপাৰ 1 and for paper 2 দুখন পেপাৰৰ কাৰণে আপুনি যদি ডিএলএড বিএড কৰিছে যি কোনো এটা কৰিছে আপুনি দুইখন পেপাৰ এটেম্প কৰিব পাৰিব কোনো চিন্তা নাই দুইখন পেপাৰ আপুনি কি কৰিব পাৰিব দিব পাৰিব ঠিক আছে ওকে আমি চাই লওঁ অফিচিয়েল নটিফিকেশনটোত কি বুলি কৈছে The Central Board of Secondary Education will conduct 21st edition of Central Teacher Eligibility Test CTET on 8th of February 2026 Sunday paper 1 and paper 2 দুইখনৰ কাৰণে হ'ব 132 খন সিটিত আপোনাৰ কি হ'ব 20 টা ভাষাৰ ভিতৰত কি হ'ব আপোনাৰ 20 টা ভাষাত কি হ'ব এই পৰীক্ষাটো কন্ডাক্ট কৰোৱা যাব ঠিক আছে তো ডিটেইল এক্সপ্লেনেশন আমি ইয়াৰ নেক্সট যেটো আহিব নটিফিকেশন তাত পাম যে কি ভাষাৰ বিষয় যদি পাৰ্টিকুলাৰ কিবা চেঞ্জেস আছে ভাষাৰ ভিতৰত তো সেইখিনি আমি ইয়াত গম পাম ঠিক আছে The detailed information bulletin containing detail of examination, syllabus, language কি থাকিব আপোনাৰ এই যে 20 টা ভাষাৰ কথা কৈছে আপুনি আপোনাৰ নিজৰ ভাষাত দিব পাৰিব নেকি পৰীক্ষা এই বিষয়ে eligibility মানে আপোনাৰ ক্ৰাইটেৰিয়া examination fee structure examination city code পৰিব আপোনাৰ গুটি important date will be available on CTET official website in shortly and aspiring candidates are requested বাকি বহুত দৰকাৰ নাই আমাক মানে মেইন খবৰটো হ'ল যে 8 তাৰিখে কি হ'ব ফেব্ৰুৱাৰী 8 তাৰিখ 2026 ত সিটেট পৰীক্ষা হ'ব ঠিক আছে এতিয়া এখিনি কথা বাদ দিলু এতিয়া কথা আমি পঢ়ি আছো না নাই ঠিক আছে বিদ্যা কোচিং কিতাপৰ পৰা সিটেটৰ কোৰ্স কিয় লৈ পেলাই পঢ়িব লাগে হেয়া কথা মই নকওঁ ঠিক আছে আমাৰ গৈ ইউটিউবত 10টা ডেমো ভিডিও চাওক তাত থকা কমেন্ট বিলাকত চাওক আৰু আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ চাওক কিমানে আসাম টেটত পাস কৰিছে তেওঁলোকক খুধক যে অসমৰ ভিতৰত হাইয়েস্ট সিলেকশন বিদ্যা কোচিং কিতাপৰ পৰা হৈছে যদিও এটা মাত্ৰ 16k সাবস্ক্ৰাইবাৰ থকা মাত্ৰ এটা কি হয় চ্যানেল হয় ঠিক আছে ইয়াৰ পৰা হাইয়েস্ট সিলেকশন হৈছে বুলি মই ক'ব খুজো কাৰণ আপুনি এবাৰ গ্ৰুপত এড হৈ চাওক তাত থকা আপুনি যিকোনো জনে খুধক যে কেনেকুৱা ইয়াৰ পাৰফৰম্যান্স কেনেকুৱা বা আমি কি পাম ইয়াত আউটপুট কি আছে তো মই হেকাৰণে নকওঁ যে আপুনি কিয় বিদ্যা কোচিং কিতাপৰ পৰা পঢ়িব লাগে ঠিক আছে তো আমি চাও এতিয়া যে এই যে 10 ৰ স্যাৰ এই 5 to 8 পঢ়িলে হৈ যাব নেকি বহুতে কৈ আছে স্যাৰ বহুতে নহয় আমিও কওঁ যে 5 to 8 পঢ়িলে আমাৰ পেপাৰ 1 আৰু পেপাৰ 2 হৈ যায় হয়নে কিন্তু 5 ৰ পৰা 8 লৈকে পঢ়িলে যে হ'ব হেতু কথা মই আপোনাক নকওঁ 9 10 আৰু ইয়াৰ ওপৰতো হয়তো পঢ়িব লাগিব অলপ কিয় দেখাইছো মই চাওক কাৰণ এই গুটে কোৱেশ্চন খিনি লৈ পেলাই মই আৰু অলপ পাছতে এটা ক্লাস লৈ আহিছো ঠিক আছে তো এইখিনি গুটে কোৱেশ্চন আছে আমি চাম অলপ পাছত ঠিক আছে তো এতিয়া মই এইখিতে ৰাখি দিছো যে এটো জাস্ট এটা নটিফিকেশন হয় কিয় আপুনি সিটেটৰ কোৰ্স বিদ্যা কোচিং কিতাপৰ পৰা ল'ব লাগে আৰু যদি লয় আপুনি কি সুবিধা পাব কেনেকে এপ ডাউনলোড কৰিব কি কথা আমাৰ তলৰ ভিডিও বিলাকত চাওক বা এই ভিডিও ডেসক্ৰিপচনত আপুনি ইয়াৰ এপৰ লিংক আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক পাই যাব তাত আপুনি জয়েন হওক এতিয়া আপুনি 14 নম্বৰ গ্ৰুপত জয়েন হ'ব লাগিব আমাৰ হোৱাটসঅ্যাপৰ 14 নম্বৰ যেটো গ্ৰুপ হ'ব এই হোৱাটসঅ্যাপৰ 14 নম্বৰ গ্ৰুপত আপুনি কি হ'ব এড হৈ যাব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ সকলোৱে ভালদৰে পঢ়া শুনা কৰক